দিছিলে দেশধারাইজ এই জায়গার নাম আগবঢ়াই নিয়াত আচলতে বহু মানুহৰ অৱদান আছে। আজিৰ দিনত বিশেষকৈ ছ'চিয়েল মিডিয়া ইউটিউবাৰ এইসকলেও বহু সহায় কৰি আহিছে। আপোনালোকে জানে আজিকালি যদি নামৰ অনুষ্ঠান পাতিব লগা হয় দোকানৰ আগত প্ৰথম আলোচনা হয়, নাম মাতিব লাগিছে দেখা হওক ইউটিউবত চাবাচোন কোন ভাল আছে, ইউটিউবত চাই তাৰপিছত কয় যে এইজনক মাতিব পাৰে। দুখৰ বিষয়ে আগতে কিন্তু নামৰ মাজত গাঁও আছিলে, নাম এখন দিয়ে টকা 500 আজিৰ ইউটিউব হোৱাৰ কাৰণে এইটো কাৰণে ভাল আছে। নিজৰ কথা নকলেও হয়, কিন্তু মই নিজৰ জেগা যিহেতু কৈ দিছোঁ আচলতে আমাক এই এজন ভাল পাঠক বিচৰাত কিছুমান ইউটিউবাৰে সহায় কৰিছে, আমি হয়তো ভাবি পোৱা নাই। কাৰণ আমি পাঠকৰ নাম গাওঁ গুচি যাওঁ, কিছুমান ইউটিউবাৰে বহুত দূৰৰ পৰা আহি কষ্ট কৰি ভিডিঅ' কৰি আপলোড কৰে আৰু তাতে চাই আমি নাম মাতোঁ। হয়নে ভাবি চাবচোন, আজি দুজন ইউটিউবাৰ আপোনালোকৰ মাজত মই দেখা পাইছোঁ, ভাল লাগিছে। আৰু এটা কথা ভাল লাগিছে যে আপোনালোকে তেওঁলোকক আগতে আনিছে। বহুত দেখা পাওঁ ইউটিউবাৰবিলাক পিছত থাকি পিনে ভিডিঅ' কৰি থাকে। মোৰ ওচৰতে আছে পিংকুদা মৰমীয়াল ডেকা ল'ৰা বুলি ক'ব পাৰিম, চিনিলে ভাল হ'ব। বয়স হৈছে কিন্তু বয়সৰ চাপ কৰিব দিয়া নাই। লগতে মোৰ ভাতৃপ্ৰতি বন্ধু প্ৰাণজিৎ বৰাক মই ইয়াক খুব ভাল পাওঁ। আজিৰ পৰা ঠিক 8 বছৰমান আগতেই তেওঁৰ লগত ফেচবুকত জড়িত আছিল, চিনি পাইছিলোঁ। সৰু ল'ৰা টিকলে আকাৰে কিন্তু বিহৰগুটি ভাগৱত পাঠ কৰে, ভাল লাগে। মই সেইটোকে দেখা পাইছোঁ আৰু বিহৰগুটি কৰিছোঁ। তেতিয়াই ভাগৱত পাঠ কৰিছিল, আজিৰ পৰা 8 বছৰ আগত। খুব সুন্দৰকৈ নম্ৰ ভদ্ৰৰূপে পৰিচয় দিছিলে। আজিৰ দিনত হয় ইউটিউব চেনেল আমাৰ দ্বিতীয়জন হ'ব চাগে ওপৰৰ ফালে নাগাৰা নামৰ প্ৰথম হয়, যদি মই নাজানো মই দ্বিতীয়জন কৰোঁ। আপোনালোকে দুয়োজনৰ কাৰণে এটা হাত চাপিব, কিন্তু পিংকুদাৰ সহযোগীয়ে নামো গাই লাহে লাহে আপোনালোকে জানিবলগীয়া হয়। এতিয়া গাব লাগিছোঁ।